নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে এনি লাইভ পঞ্চায়ত নিৰ্বাচন 2025 ইতিমধ্যে সমগ্ৰ অসমৰ গাঁৱে ভূঞে পঞ্চায়ত নিৰ্বাচনৰ যি ৰণদাঙ্গা শাসক বিৰোধীয়ে বজাই তুলিছে পঞ্চায়ত নিৰ্বাচনৰ আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে নৱগঠিত সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত 10 নম্বৰ ৰাঙাপানী জিলা পৰিষদৰ নিৰ্দলীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী আবিদা চৌধুৰী আপোনাক আজিৰ অনুষ্ঠানত স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ, আসসালামু আলাইকুম। মোক এনেকুৱা এখন অনুষ্ঠানত মাতি দিয়াৰ কাৰণে মই সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছো। লগতে আপোনাক অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনত এইবেলি আপুনি নিৰ্দলীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে 10 নম্বৰ ৰাঙাপানী জিলা পৰিষদ সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাইজে এইবেলি আপোনাক কিয় সমৰ্থন কৰিব, কিয় ভোট দিব? মই এজন কংগ্ৰেছী কৰ্মী আছিলোঁ। মই এই ৰাঙাপানী 10 নং ৰাঙাপানী জিলা পৰিষদ সমষ্টিৰ পৰা মই আমাৰ বিধায়ক চাহাবৰ ওচৰত মই টিকট খুজিছিলোঁ আৰু মোক টিকটখন দিব খুজিছিল, কিন্তু সেই টিকটখন বিক্ৰী হৈ গ'ল। কিমান টকাত বিক্ৰী হৈছিল? কিবা সেইটো আৰু বহুত মোটা অংকত বিক্ৰী হৈ গৈছে। সেইটো আমি মানে টিকট আৰু কিয় কিনি ল'ম, দলৰ কৰ্মী হৈ। সেইকাৰণে মই টিকটখন নাপালোঁ। মোৰ দিয়াৰ কথাই আছিল, টিকটখন নাপালোঁ। আৰু বিধায়ক চাহাব মানে বাতেন খণ্ডকাৰ আমাৰ সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক, সি মানে মোৰ নহয় আৰু বেলেগ কেইটা টিকট এনেকৈ বিক্ৰী কৰাই দিছে। সি আৰু এটা দলৰ মানুহকো যিবিলাক কৰ্মী আছিল তাহোন এটাকো টিকট দিয়া নাই, সি বিক্ৰী কৰাই দিছে। সেইবিলাক তাৰমানে কংগ্ৰেছৰ কৰ্মীক বঞ্চিত কৰি আপোনাৰ অকংগ্ৰেছীক টিকট দিছে নেকি? হয়, দিছে, বহুত দিছে। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত আৰু আমি কি ক'ম, আমাৰ 5টা পঞ্চায়ত আছে আমাৰ জিলা পৰিষদত। এই 5টা পঞ্চায়তৰ সমূহ ৰাইজে মোক সমৰ্থন জনাই মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক আগুৱাই লৈ গৈ মোক সামৰণি জনাই মোক আগুৱাই লৈ গৈছে। আপোনাৰ ওচৰত কি টিকটৰ কাৰণে টকা খুজিছিল নেকি? খুজিছিল। কিমান টকা খুজিছিল? আমাৰ ওচৰত 3-4 লাখ টকা খুজিছিল। সেইখিনি আমি দিয়া নাই, বা তাৰ ওপৰত বহুত টকা পাইছে। 3-4 লাখ টকাত দিয়া নাই, বহুত টকা পাইছে, মোটা অংকত টকা লৈছে। প্ৰিয় দৰ্শক, আপোনালোকে শুনিবলৈ পালে এইবেলি বঙাইগাঁও জিলাৰ যি উত্তৰ বেপাৰী সমষ্টিৰ বিধায়ক তথা নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছ কৰ্মী আছিল, তেওঁলোকক বঞ্চিত কৰি অকংগ্ৰেছীক টিকট দিছে বুলি প্ৰাৰ্থীগৰাকীয়ে মত পোষণ কৰিছে। ধনৰ বিনিময়ত টিকট দিয়া বুলি মত পোষণ কৰিছে। তো আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এইবেলি 10 নম্বৰ ৰঙাপানী সমষ্টিত জিলা পৰিষদৰ সদস্য হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছে। বিভিন্ন ধৰণৰ সমস্যা আছে। আপোনাৰ 5টা গাঁও পঞ্চায়ত আছে আপোনাৰ জিলা পৰিষদ অঞ্চলত। বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা, আই নদী আৰু মানা নদীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া সমস্যা, শিক্ষাৰ সমস্যা, যাতায়াতৰ সমস্যা, ৰাস্তা ঘাটৰ যি সমস্যা, শিক্ষাৰ সমস্যা। আপুনি যদি প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়, ৰাইজে যদি আপোনাক ভোট দি প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে, কোন সমস্যাৰ প্ৰতি আপুনি গুৰুত্ব আৰোপ কৰিব? হয়, মই মানে ইতিমধ্যে 5টা পঞ্চায়তত ঘূৰি ফুৰি চালোঁ। কিছুমান ভিতৰুৱা ঠাই আছে আমাৰ কাছাৰবিটিৰ ফালে আৰু আমবাৰী আৰু এই যে ডুমুৰকুৰি পঞ্চায়তৰ চৰ অঞ্চল আছে, সেইবিলাকত মই গৈ চাই আহিলোঁ। সেইবিলাকৰ ৰাস্তা ঘাটৰ অৱস্থাবিলাক খুবেই বেয়া। মোক যদি মানুহে ভাল পায়, ৰাইজে প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিয়ে, তেতিয়াহ'লে মই এই সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰিম। আপুনি এগৰাকী নাৰী, হয়, নাৰী হিচাপে আপুনি নাৰী সবলীকৰণ কৰাৰ কাৰণে, নাৰী সমাজক আগবঢ়াই লৈ যোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰিব? মই নাৰী সমাজক মোৰ নিচিনাকৈ তেওঁলোকক মই প্ৰেৰণা যোগাম যে তেওঁলোকেও যাতে মোৰ নিচিনাকৈ ওলাই আহে আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম, বা তেওঁলোকক লগত লৈ মই আগুৱাই যাম বুলি মই ভৱিষ্যতত আশা ৰাখিলোঁ। আপোনাক ভোট কিয় দিব? আপুনি সমাজৰ কাৰণে কি কাম কৰিছে?
আমি সমাজৰ কাৰণে সমাজৰ মানুহৰ লগত আমাৰ আচাৰ ব্যৱহাৰ আৰু সকলো প্ৰায় মানুহৰে কিবা অসুবিধা হ'লে আমাক মাতিলে আমি সকলো মানুহৰ লগত থিয় দিওঁ তাৰপিছত আমি এজন ভাল কংগ্ৰেছ কৰ্মী সেইকাৰণে ভাল কৰ্মী আৰু দেশৰ হকে যে বা ৰাইজৰ হকে সমাজৰ হকে যে মই আগুৱাই যাম এইটো আশা ভৰসা মোৰ ওপৰত ৰাইজৰ আছে সেইকাৰণে মই ভাবিছোঁ সিহঁতে মোক ভোট দি জয়যুক্ত কৰিব আপুনি কৈ আছে যে আপুনি এগৰাকী কংগ্ৰেছ কৰ্মী কিন্তু কংগ্ৰেছে কিন্তু আৰু এজনী প্ৰাৰ্থিত্ব আপোনাৰ আগবঢ়াইছে আপুনি তেখেতৰ এগনিষ্টত তেখেতক প্ৰত্যাহ্বান জনাই আপুনি নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে কি ক'ব সি মানে ইয়াৰ আগত এজন আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল তাৰ বহুত দুৰ্নীতি আছে তাক মানে সমাজে আঁকোৱালি লোৱা নাই ৰাইজে আঁকোৱালি লোৱা নাই সেইকাৰণে মানে মোক মানে মানুহে সমৰ্থন কৰিছে বা তাত যিটো নিজা গাঁওখন আছে যে তাতে এজন মানুহৰ ওচৰতে সি আজি যাব পৰা নাই আপুনি জয়ী হোৱাটো কিমান শতাংশ নিশ্চিত মোৰ ভাবেতো মোক যিমান সঁহাৰি জনাইছে সেই সঁহাৰি হিচাপেতো মই 100% জয়ী হোৱাৰ মোৰ আশা আছে বা জয়ী হ'ম বুলি মই ভাবি লৈছোঁ প্ৰিয় দৰ্শক আপোনালোকে চাইছে এনি লাইভ চাই থাকক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক তথ্যনিষ্ঠ বাতৰিৰ বাবে এনি লাইভৰ লগত যোগাযোগ কৰক স্ক্ৰীনত আমাৰ নম্বৰ দিয়া আছে আপুনি যদি জয়লাভ কৰে জিলা পৰিষদৰ সদস্য হিচাপে যদি জয়লাভ কৰে বঙাইগাঁও জিলা পৰিষদ যিটো বডি গঠন হ'ব সেই তাত আপুনি কোন দলক সমৰ্থন কৰিব সেইটো আৰু মই জিকাৰ পিছত চাম যিটো দলত কাৰণে গ'লে আমি ৰাইজৰ হকে কাম কৰিব পাৰিম মই সেইটো দলকে সমৰ্থন কৰিম যেহেতু আজি আমি নিৰ্দলীয় জিলা পৰিষদৰ সভানেত্ৰী হোৱাৰ ইচ্ছা আছে নেকি সেইটো মোৰ আশা আছে সম্পূৰ্ণ আশা আছে এই কাৰণেই আছে যে মই যদি সেইটো পদ ল'ব পাৰোঁ তেতিয়াহ'লেহে আমি আমাৰ ঠাইখিনিৰ উন্নতি কৰিব পাৰিম বা আমাৰ পঞ্চায়তৰ মানুহবিলাকক মই সঁহাৰি দি আগুৱাই লৈ যাব পাৰিম ভালকৈ আমাৰ সমষ্টিখন আগুৱাই লৈ যাব পাৰিম বা সমষ্টিখনৰ সমস্যাখিনি সমাধান কৰিব পাৰিম সেইকাৰণে মোৰ সেইটো হোৱাৰো আশা আছে জিলা পৰিষদৰ এৰিয়াৰ যিখিনি ভোটাৰ আছে ৰাইজ আছে তেওঁলোকক কি ক'ব আমাৰ 10 নং ৰাঙাপানী জিলা পৰিষদ সমষ্টিত 5খন গাঁও পঞ্চায়তেৰে আমি গঠিত গতিকে আমি আমাৰ এই 5খন গাঁও পঞ্চায়তৰ সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যাতে মোক এই সুযোগখিনি দিয়ে যে মই এজন প্ৰতিনিধি হৈ তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ আৰু তেওঁলোকৰ পৰা মই আশীৰ্বাদ বিচাৰি তেওঁলোকৰ সমৰ্থন বিচাৰি আৰু তেওঁলোকক মই আমাক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে মই সমূহ ৰাইজক আহ্বান জনাই আপোনাৰ প্ৰতীক কি মোৰ প্ৰতীক কাপ প্লেট প্ৰিয় দৰ্শক আপোনালোকে চাইছিল এনি লাইভ চাই থাকক তথ্যনিষ্ঠ বাতৰিৰ বাবে সদায় যোগাযোগ কৰক এনি লাইভ সদায় আপোনালোকৰ লগত আছে আৰু থাকিব আজিৰ অনুষ্ঠান মই ইয়াতে সামৰিছোঁ ধন্যবাদ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত